বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান নিৰাময়ৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়াবাসীৰ সহযোগত মঙলবাৰে বিশ্ব অংগদান দিৱসটি উদযাপন কৰা হয়। বিহপুৰীয়া শাখা সাহিত্য সভাৰ স্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অংগদান দিৱসৰ মুকলি সভাত বিহপুৰীয়াৰ বহু সংখ্যক সচেতন লোকে অংশগ্ৰহণ কৰে। নিৰাময়ৰ ন্যাসৰক্ষী পল্লৱী নেওগৰাই আধৰা সভাত সভাপতিত্ব কৰে বিহপুৰীয়া শাখা সাহিত্য সভাৰ সভাপতি অনিল কাকতিয়ে। স্বেচ্ছাসেৱী অনুষ্ঠান চাইনিং গ্ৰীণ ৰাছিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ সঞ্চালিকা স্নিগ্ধা গোস্বামীয়ে উদ্বোধন কৰা সভাত বিহপুৰীয়া সামূহিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ মনোজ বৰুৱাই, মুখ্য বক্তা লখিমপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি সঞ্জীৱ উপাধ্যায়ে, নিৰ্দিষ্ট বক্তা আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য অনিল শইকীয়া, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰবীণ হাজৰিকাই আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত সমাজৰ হিতৰ বাবে নিজৰ দেহদান দিয়া ৰূপালী বৰা, শ্যামাপ্ৰসাদ ঘোষ আৰু পাহি ভূঞাক একোখনকৈ ফুলাম গামোচা আৰু নিৰাময়ৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আমি নিৰাময় ন্যাসে 2022 চনৰ পৰা আমি দেহদানৰ সজাগতা অনুষ্ঠান কৰি আহিছোঁ। আজি বিশ্ব অংগদান দিৱস উপলক্ষে আমি বিহপুৰীয়া চিকিৎসালয়ৰ সহযোগত বিহপুৰীয়া শাখা সাহিত্য সভা ভৱনত এখন সভা আমি অনুষ্ঠিত কৰিলোঁ। এই সভাত ডাক্তৰ মনোজ বৰুৱাই দেহদান সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় আৰু ইয়াতে দেহদান কৰে পাহি ভূঞা, ৰূপালী বৰা আৰু শ্যামাপদ ঘোষে। মই নিজেই দেহদান কৰিছিলোঁ যোৱা বছৰ জুলাই মাহত। দেহদান আটাইতকৈ মহান দান বুলি ভাবোঁ। এই বিষয়ে আমাৰ সমাজত যথেষ্ট বাধা আছে, যথেষ্ট নিয়ম আছে বুলি ভাবি মানুহবিলাকে ইয়াৰ পৰা বিৰত আছে। গতিকে আমি দেহদানৰ জৰিয়তে কেনেকৈ আমি চকু দান বা আমি মৃত্যুৰ এঘণ্টাৰ ভিতৰতে যদি আমি দেহটো আমি চিকিৎসালয়ত বা চিকিৎসা মহাবিদ্যালয়ত আমি পঠিয়াব পাৰোঁ, তেতিয়া আমি বিভিন্ন কিডনী, লিভাৰ, স্কিন এনেদৰে আমি কিডনীলৈকে আমি সকলো দান কৰিব পাৰোঁ। গতিকে এই সজাগতা অনুষ্ঠানৰ যোগেদি আমাৰ অঞ্চলটোৰ ব্যক্তিসকল যাতে আগবাঢ়ি আহে বা এই অনুষ্ঠানৰ যোগেদি আমি এটা বাৰ্তা পঠিয়াবলৈ বিচাৰিছোঁ যে আমি মৃত্যুৰ পিছত আমাৰ দেহটো জ্বলাই দিয়া হয় বা কবৰ দিয়া হয়। গতিকে আমাৰ দেহৰ যিহেতু কোনো প্ৰয়োজন নাথাকে বা এই দেহটো জ্বলাই দিলেও কাৰো একো কামত নাহে, কিন্তু আমি যদি দেহটো চিকিৎসালয়লৈ আমি বা চিকিৎসা মহাবিদ্যালয়লৈ আমি দান কৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ গৱেষণাৰ কামত আহিব আৰু আমাৰ যিবিলাক অংগ সজীৱ হৈ থাকে সেই অংগখিনিয়ে মৃতপ্ৰায় ব্যক্তিক জীৱন দিব পাৰিব। এযোৰ চকুৰ পৰা কৰ্ণিয়া দান কৰিলে এটা চকুৰ পৰা দুজনে, মুঠতে 4জন ব্যক্তিয়ে দেখিব পাৰে। গতিকে আমি নিৰাময় ন্যাসে এইটো প্ৰচেষ্টা চলাই আহিছোঁ যে ৰক্তদানৰ লগতে দেহদান যে মানুহে কৰিব পাৰে, এই বিষয়ে আমাৰ সজাগতা অব্যাহত থাকিব। বিহপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।